এয়া আকাশবাণী। বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই আৰু মোৰ সৈতে আছে বৰষা প্ৰিয়া দত্ত। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত গ্ৰামীণ ভাৰত মহোৎসৱ 2025 উদ্বোধন কৰে। ভাৰতৰ গ্ৰামাঞ্চলত দৰিদ্ৰতাৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে বুলি SBIৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। আজি বিশ্ব ব্ৰেইল দিৱস আৰু সিডনী ক্ৰিকেট টেষ্টৰ আজি দ্বিতীয় দিনৰ অন্তত ভাৰতে দ্বিতীয় ইনিংছত 6টা উইকেটৰ বিনিময়ত 185 ৰান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত গ্ৰামীণ ভাৰত মহোৎসৱ 2025 উদ্বোধন কৰে। ভাৰত মণ্ডপমত আয়োজিত এই মহোৎসৱ অহা 9 জানুৱাৰীলৈকে চলিব। 2047 চনৰ ভিতৰত স্বাৱলম্বী গ্ৰাম্য ভাৰত গঢ়ি তোলাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আয়োজন কৰা এই মহোৎসৱ উদ্বোধন কৰি শ্ৰী মোদীয়ে কয় যে 2014 চনৰ পৰাই চৰকাৰে গ্ৰামাঞ্চলবাসীক এক মৰ্যাদাপূৰ্ণ জীৱন প্ৰদানক অগ্ৰাধিকাৰ দি গ্ৰাম্য অঞ্চলৰ সেৱা আগবঢ়াই আহিছে। এই অনুষ্ঠানত শ্ৰী মোদীয়ে শিপিনীসকলৰ সৈতেও মত বিনিময় কৰি গ্ৰামাঞ্চলৰ মহিলা সবলীকৰণৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই উদ্দেশ্যে চৰকাৰী বিষয়া, গ্ৰাম্য উদ্যোগী, শিল্পী, কাৰিকৰ আৰু বিভিন্ন ক্ষেত্ৰৰ অংশীদাৰীসকলৰ সহযোগিতামূলক আৰু সামূহিক গ্ৰাম্য পৰিৱৰ্তনৰ ৰূপৰেখা নিৰ্মাণৰ বাবে একেলগে কাম কৰা সন্দৰ্ভত আলোচনা কৰা হয়। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে গ্ৰাম্য সমাজক স্বাৱলম্বী কৰিবলৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত বৰ্তমানলৈকে কৃষকসকলক 3 লাখ কোটি টকা সাহায্য আগবঢ়োৱা হৈছে। এই অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ৰাজ্যিক বিত্তমন্ত্ৰী পংকজ চৌধুৰীও উপস্থিত থাকে। ভাৰতৰ গ্ৰামাঞ্চলত দৰিদ্ৰতাৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। 2011-2012 বিত্তীয় বৰ্ষত এই হাৰ আছিল 25.7%, কিন্তু 2023-2024 বিত্তীয় বৰ্ষত এই হাৰ 4.86%লৈ হ্ৰাস পাইছে। ষ্টেট বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰা বেংকটোৰ গৱেষণাৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰা হৈছে। বেংকটোৰ গৱেষণা অনুসৰি বিগত 12 বছৰত নগৰ অঞ্চলতো দৰিদ্ৰতাৰ হাৰ 13.7%ৰ পৰা 4.9%লৈ হ্ৰাস পাইছে। SBIৰ গৱেষণা অনুসৰি গ্ৰামাঞ্চলত দৰিদ্ৰতাৰ হাৰ হ্ৰাস পোৱাৰ মূলতে সামগ্ৰী উপভোগৰ মাত্ৰাৰ বিকাশ 0ৰ পৰা 5%লৈ উন্নত হৈছে। লগতে জনসাধাৰণলৈ চৰকাৰৰ উল্লেখযোগ্য সমৰ্থনৰ বাবেও দৰিদ্ৰতাৰ হাৰ 0ৰ পৰা 5%লৈ অৱনমিত হৈছে। SBIৰ গৱেষণাত গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ লোকৰ মাজত আয়ৰ ব্যৱধান হ্ৰাসৰ অন্যতম কাৰণ হৈছে হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰত্যক্ষভাৱে ধনৰ স্থানান্তৰ ব্যৱস্থা। উল্লেখযোগ্য যে শেহতীয়াকৈ চৰকাৰে বিভিন্ন আঁচনিৰ ধন হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে জমা দিয়াৰ ব্যৱস্থা কৰিছে। তদুপৰি গ্ৰামাঞ্চলত আন্তঃগাঁথনি নিৰ্মাণ, কৃষকৰ আয় বৃদ্ধি আদিয়ে গ্ৰামাঞ্চলৰ লোকৰ জীৱন ধাৰণৰ মান উন্নত কৰা বুলি গৱেষণা প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। গাজা ষ্ট্ৰীপত যুদ্ধবিৰতিৰ লক্ষ্যৰে কাটাৰৰ দোহাত ইজৰাইলৰ সৈতে পৰোক্ষ আলোচনা আৰম্ভ হোৱা বুলি হামাছে নিশ্চিত কৰিছে। হামাছে এটা বিবৃতিত কয় যে শেহতীয়া আলোচনাত স্থায়ী যুদ্ধবিৰতি স্থাপন আৰু গাজাৰ পৰা ইজৰাইলী বাহিনীৰ প্ৰত্যাহাৰ নিশ্চিত কৰা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি স্থানচ্যুত পেলেষ্টাইনীসকলক নিৰাপদে আৰু সুকলমে ঘূৰি অহাৰ সুবিধা প্ৰদান কৰা এই আলোচনাৰ মূল লক্ষ্য। বৃহস্পতিবাৰে ইজৰাইল কৰ্তৃপক্ষই কয় যে যুদ্ধবিৰতি আলোচনাৰ বাবে দোহালৈ এটা প্ৰতিনিধিৰ দল প্ৰেৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এটা বিবৃতিত নিশ্চিত কৰিছিল যে মোছাদ, শ্বিন বেট আৰু ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰতিনিধি দলে আলোচনা অব্যাহত ৰাখিব। উল্লেখযোগ্য যে কাটাৰ, ইজিপ্ত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত বিগত এবছৰতকৈও অধিক কাল ধৰি এই আলোচনা চলি আছে। ইয়াৰ পূৰ্বে যোৱা বুধবাৰে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কঠোৰ সতৰ্কবাণী জাৰি কৰি কয় যে যদিহে হামাছে পণবন্দীসকলক অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ চুক্তিত সন্মতি নিদিয়ে তেন্তে ইজৰাইলে গাজাত সামৰিক অভিযান তীব্ৰতৰ কৰি তুলিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ আৰু মালদ্বীপৰ বিদেশ মন্ত্ৰী ডক্টৰ আব্দুল্লাহ খলিলে কালি নতুন দিল্লীত দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ডক্টৰ জয়শংকৰে সাগৰ দৰ্শন আৰু ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিৰ অধীনত দ্বীপৰাষ্ট্ৰখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ কথা দোহাৰি দেশখনলৈ সমৰ্থন অব্যাহত ৰখাৰ আশ্বাস দিয়ে। দুয়োগৰাকী নেতাই বিগত বৰ্ষৰ অক্টোবৰত মালদ্বীপৰ ৰাষ্ট্ৰপতি ডক্টৰ মহম্মদ মজ্জুৰ ভাৰত ভ্ৰমণৰ সময়ত স্বাক্ষৰ হোৱা বুজাবুজিৰ চুক্তিৰ পাছৰ পৰ্যায়ৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহ আলোচনা কৰে।
ডক্টৰ খলিলে ভাৰতে মালদ্বীপৰ প্ৰয়োজনত তৎকালে আৰ্থিক সাহায্য প্ৰদান কৰাৰ বিষয়ৰ শলাগ লৈ কয় যে এই পদক্ষেপে প্ৰথম সঁহাৰি প্ৰদানকাৰী হিচাপে ভাৰতৰ ভূমিকাক প্ৰতিফলিত কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰত মালদ্বীপ বিস্তৃত অৰ্থনীতি আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ ক্ষেত্ৰত যুটীয়া সহযোগিতা আগবঢ়াবলৈ ভাৰতৰ সৈতে ৰাষ্ট্ৰপতি মৌজু আৰু মালদ্বীপ চৰকাৰ বদ্ধপৰিকৰ। বৈঠকত দুয়োখন দেশে ভাৰতৰ অনুদান সাহায্যৰ জৰিয়তে মালদ্বীপত সমুদায় বিকাশ প্ৰকল্পৰ তৃতীয় পৰ্যায়ৰ অধীনত ৰূপায়ণ কৰা বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বাতৰি আগবঢ়াইছে বৰষা। আজি বিশ্ব ব্ৰেইল দিৱস। দৃষ্টিহীন আৰু আংশিকভাৱে দৃষ্টি বাধাগ্ৰস্ত লোকৰ যোগাযোগৰ মাধ্যম হিচাপে ব্ৰেইলৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। 2018 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ব্ৰেইল ব্যৱস্থাৰ জনক লুই ব্ৰেইলৰ জন্মদিনত 4 জানুৱাৰী দিনটো বিশ্ব ব্ৰেইল দিৱস হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লয়। ব্ৰেইল হৈছে প্ৰতিটো আখৰ আৰু সংখ্যাক প্ৰতিনিধিত্ব কৰিবলৈ 6টা বিন্দু ব্যৱহাৰ কৰি বৰ্ণানুক্ৰমিক আৰু সংখ্যাগত চিহ্নৰ স্পৰ্শ উপস্থাপন, যিয়ে সংগীত, গাণিতিক আৰু বৈজ্ঞানিক চিহ্নসমূহ অন্তৰ্ভুক্ত কৰে। ব্ৰেইল ভাষাৰ অন্ধ আৰু আংশিকভাৱে দৃষ্টি বাধাগ্ৰস্ত লোকসকলে ছপা কৰা কিতাপ, কাকত, আলোচনী আদি পঢ়িবলৈ ব্যৱহাৰ কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সমগ্ৰ পৃথিৱীত 1 বিলিয়ন লোকৰ ওচৰ বা দূৰত্বৰ দৃষ্টিশক্তিৰ অক্ষমতা আছে, যিটো প্ৰতিৰোধ কৰিব পৰা যায়। ভাৰতত চৰকাৰে দৃষ্টি বাধাগ্ৰস্তসকলৰ বাবে শিক্ষা, সংস্থান আৰু অধিকাৰ তথা তেওঁলোকৰ সামগ্ৰিক কল্যাণৰ বাবে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা বিভাগৰ 40 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক পৰামৰ্শদাতা অধ্যাপক অজয় কুমাৰ সুদ, বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা বিভাগৰ সচিব তথা বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ CSIR সঞ্চালক প্ৰধানো উপস্থিত থাকিব। এই বিশেষ অনুষ্ঠানত CSIR আৰু লঘু উদ্যোগ ভাৰতীৰ মাজত প্ৰযুক্তিৰ আদান প্ৰদান কৰা হ'ব। বিভাগটোৱে বিভিন্ন কাৰ্যসূচী তথা নিজা গৱেষণা আৰু বিকাশ কেন্দ্ৰ, বৈজ্ঞানিক আৰু ঔদ্যোগিক সংস্থাৰ জৰিয়তে এই ক্ষেত্ৰৰ বিভিন্ন গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত পালন কৰা ভূমিকাক সন্মান জনাই এই অনুষ্ঠানৰ আয়োজন কৰিছে। ভাৰত আৰু ইৰাণৰ মাজত কালি নতুন দিল্লীত 19 সংখ্যক বিদেশ মন্ত্ৰালয় পৰ্যায়ৰ পৰামৰ্শ বৈঠক অনুষ্ঠিত হয়। বৈঠকত চাবাহৰ বন্দৰ, কৃষি সহযোগিতা, বাণিজ্য আৰু অৰ্থনীতিৰ লগতে সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়ত পৰ্যালোচনা কৰা হয়। বিদেশ সচিব বিক্ৰম মিশ্ৰী আৰু ইৰাণৰ উপ বিদেশ মন্ত্ৰী মাজিদ তাখট ৰাৱানছিয়ে বৈঠকত অধ্যক্ষতা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি বৈঠকত আফগানিস্তান, পশ্চিম এছিয়া আৰু দক্ষিণ ককেছাছৰ সাম্প্ৰতিক পৰিস্থিতিকে ধৰি বৰ্তমানৰ বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিকাশৰ বিষয়ত আলোচনা কৰা হয়। বিদেশ সচিব মিশ্ৰীয়ে আফগানিস্তানৰ অৰ্থনৈতিক উন্নয়নত সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত চাবাহৰ বন্দৰৰ গুৰুত্বৰ কথা উল্লেখ কৰে। দুয়োখন দেশে ৰাষ্ট্ৰসংঘ, ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠী আৰু চাংহাই সহযোগিতা সংস্থাকে ধৰি বহুপাক্ষিক ক্ষেত্ৰত সহযোগিতা গভীৰ কৰি তোলাৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰত স্থাপন কৰা 10 কিলোৱাট শক্তিসম্পন্ন নতুন FM ট্ৰান্সমিটাৰৰ পৰা অনুষ্ঠান প্ৰচাৰ আৰম্ভ হৈছে। FM বেণ্ডৰ 102 মেগাহাৰ্টজত এই ট্ৰান্সমিটাৰৰ পৰা প্ৰচাৰিত উন্নত মানৰ অনুষ্ঠান কোকৰাঝাৰৰ লগতে ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা আৰু চিৰাং জিলাৰ শ্ৰোতাসকলে শুনিবলৈ সমৰ্থ হৈছে। আমাৰ আগৰ বাতৰিত কোৱা হৈছে যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত কালি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ FM ট্ৰান্সমিটাৰ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গ কৰে। এই নতুন FM ট্ৰান্সমিটাৰ সংযোজনে অঞ্চলটোৰ ৰাইজক কেনেদৰে উৎসাহিত কৰিছে সেই বিষয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 বিশেষ দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰ কৰিব। ছিডনী ক্ৰিকেট টেষ্টৰ আজি দ্বিতীয় দিনৰ অন্তত ভাৰতে দ্বিতীয় ইনিংছত 6টা উইকেটৰ বিনিময়ত 185 ৰান সংগ্ৰহ কৰিছে। অপেনাৰ য়শস্বী জয়ছৱাল আৰু KL ৰাহুল ক্ৰমে 22 আৰু 13 ৰান কৰি আউট হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ গ্ৰামীণ ভাৰত মহোৎসৱ 2025 উদ্বোধন কৰে। ভাৰতৰ গ্ৰামাঞ্চলত দৰিদ্ৰতাৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে বুলি SBIৰ প্ৰতিবেদনত প্ৰকাশ। আজি বিশ্ব ব্ৰেইল দিৱস আৰু ছিডনী ক্ৰিকেট টেষ্টৰ আজি দ্বিতীয় দিনৰ অন্তত ভাৰতে দ্বিতীয় ইনিংছত 6টা উইকেটৰ বিনিময়ত 185 ৰান কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।